বিটিআৰৰ যুৱ বাহিনী কোকৰাঝাৰতো চাকৰি পাব লাগিব, দিছপুৰতো পাব লাগিব। আৰু যোনে চাকৰি নাপায় ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি 2 লাখ টকাকৈ ঘূৰাই দিব নালাগে। আমাৰ যিমান শক্তি কেন্দ্ৰ আছে, সুভাষ বসু, অটলজী, বিবেকানন্দ, শিৱজী, কাজিৰঙা, ভূপেন হাজৰিকা, মানস, বহুত দূৰলৈকে মই দেখা পোৱা নাই, শ্যামা প্ৰসাদ মুখাৰ্জী, সকলোৱে এইকেইটা দিন খুব কাম কৰিব। ইলেকশ্যন 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এনাউন্স হ'ব। আৰু আমাৰ সেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব। পূজাৰ আগতে ইলেকশ্যন শেষ হৈ যাব। তাৰ পিছত আপোনালোকে এছেম্বলিত কাম কৰিব লাগিব। এইবাৰ আপোনালোকে নিজৰ সমষ্টি পাইছে, মানস সমষ্টি। 1.0 যিখিনি যুৱক যুৱতী আছিলে আজিৰে পৰা ট্ৰেইনিং আৰম্ভ হৈছে আৰু 2.0 ট্ৰেইনিং 15 আগষ্টৰ পিছৰ পৰা আৰম্ভ হ'ব আৰু 15 আগষ্টৰ পিছৰ পৰাই ফোন মেছেজ অহা আৰম্ভ হ'ব সকলোৰে। যিখিনি বন্ধু বান্ধৱীয়ে 2.0 এপ্লাই কৰিছিলে আৰু যিখিনি বন্ধু বান্ধৱী চিলেকশ্যন হৈছে সেইখিনিৰে ফোন মেছেজ অহা আৰম্ভ হ'ব 15 আগষ্টৰ পৰা। আৰু আজি 5 আগষ্ট, গতিকে আজিৰে পৰা ষ্টাৰ্ট হৈছে 1.0 যিখিনি বন্ধু বান্ধৱীয়ে আগতে 1 লাখ টকা পাবলৈ সক্ষম হৈছিলে। বাকী 1 লাখ টকা এতিয়া যদি আপোনালোকৰ বেংকৰ লেনদেন ঠিকে আছে, চিভিল ঠিকে আছে, তেতিয়াহ'লে আপোনালোকে আকৌ 1 লাখ টকা পাব। আৰু 2.0 বন্ধু বান্ধৱীখিনিয়ে পইচাখিনি অক্টোবৰতে পাব। আৰু ভিডিঅ'টো চালে সকলোৱে গমেই পালে। আৰু মামাই যেনেধৰণে কয় যে 2 লাখ টকাকৈ বিজনেছ কৰিবলৈ দিম, অসম আত্মনিৰ্ভৰ আঁচনি 2 লাখ টকাটো ঘূৰাই দিব নালাগে, কিন্তু 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব নালাগে, 1 লাখ টকা কিন্তু ঘূৰাই দিব লাগিব। সেইটো সকলোৱে জানি লওক আৰু সেইটো সকলোৱে জানে। আৰু আপোনালোকে ৱেইট কৰি আছিলে আজি কেইবাদিনো ধৰি, গতিকে যে অসম আত্মনিৰ্ভৰ আঁচনি আপডেট কি আহিব, আপোনালোক যিখিনি বন্ধু বান্ধৱী চিলেকশ্যন পাইছে সেইখিনি 100% ফোন SMS আহিব।